পইচাটো এনে নাপায়, কিবা এটা কৰিলেহে কাম পায়। যেনেকৈ চাওক আপোনালোকে চৰকাৰৰ কৰ্মকৰ্তাবিলাকে কাম কৰাৰ বিনিময়ত তেওঁলোকে বেতন পাইছে। যেনেকৈ আমাৰ গ্ৰাছৰুট লেভেলত যি মানুহবিলাকে কাম কৰিব যায়, তেওঁলোকে যদি কাম কৰিব গৈছে দিন হাজিৰা দিব লাগে না। যদি কোনোবা মানুহ যদি হালোৱা লগাইছে বেতন দিব লাগে না, বেতন দিব লাগে। তো সংবিধানত লিখা আছে বেলেগ মানুহ এনে পঠাব নোৱাৰে। যদি আপুনি কাম কৰাব বিচাৰে কিবা এটা দিব লাগে, হয় না? তো আমাৰ সংবিধানতে লিখা আছে কিবা এটা কৰিব লাগে তো কিবা এটা পাব লাগে। তো সেইটো কাৰণে আমি কৈ আছো, তো আমিতো এনে বিচাৰা নাই। আপোনালোকে এনে বিচাৰা বুলি ভাবিছে নেকি? এনে বিচাৰা নাই আপোনালোকে। তো গণতন্ত্ৰ ৰাইজে ৰজা 5 বছৰ মূৰে মূৰে সেই নেতাবিলাকে গাঁৱত পাই লগা নেতাবিলাকে গাঁৱত গৈ কি কয় তেওঁলোকে ৰাইজে ৰজা। আপোনালোকৰ বহুমূলীয়া ভোট অমুক চিহ্ন দি মোক জয়যুক্ত কৰিবলৈ কয় না তেনেকে তেওঁবিলাকে তো ৰাইজে ৰজা, হয় না? যদি ৰাইজে ৰজা হয় তো ৰাইজৰ ইচ্ছাৰ মতে তেওঁবিলাকে আজিলৈকে কিয় কাম কৰা নাই? ইলেকশ্যনৰ সময়ত ৰাইজক লাগে আৰু ইলেকশ্যন ধৰাৰ পিছত তো নিজৰ মাথামতে হ'ব লাগে, হয় না? তো সেইটোৰ কাৰণে আমি কৈ আছো কি বৰ্তমান যে গণতন্ত্ৰ বুলি কৈ আছে ৰাইজে, গণতন্ত্ৰ ক'বলৈ আমি লাজ নাপায়। তো আমি কৈ আছো কি গণতন্ত্ৰ কিয় কৈ আছে আপোনালোকে? গণতন্ত্ৰ ক'ব নোৱাৰে। বৰ্তমান যুগ চলি আছে নেতাবিলাকে নেতা এক হৈ তো তেওঁবিলাকে নিজৰ ইচ্ছামতে চলাই গৈ আছে। বৰ্তমান ক'ব গ'লে কেনেহে ক'ব লাগে নেতাতন্ত্ৰ, হয় না? নেতাতন্ত্ৰহে হৈ আছে এতিয়া। তো নেতাতন্ত্ৰৰ পৰা আমি তো গণতন্ত্ৰ স্থাপন কৰিবৰ কাৰণে তো ভোটাৰ পাৰ্টি মাতিলে গাঁৱে চহৰে নগৰে গৈ তো আমি প্ৰচাৰ কৰি আছো গণতন্ত্ৰ ৰাইজে ৰজা হয়। আৰু তেওঁলোকৰ মাথাটো গণনা কৰি পইচা তো বনোৱা পইচাটো GDP 50-50 কৰি পেলাই তেওঁবিলাকক গীত পঠাব লাগে বুলি কৈ আমি ভাৰতৰ মাজত আমি অভিযান চলাই আছো। আৰু সেইটো 2011 চনৰ ডিচেম্বৰ 2 তাৰিখতে পাছ হৈ গ'ল। কিন্তু আমি যাক মামা মাজিনা বুলি কৈ ইলেকশ্যনত জিকাই দিছিলো MLA MP তেওঁবিলাকে আইন বনাই দিয়া, তেওঁবিলাকে আইন বনাই আছে কি তো আঁচনি মানে দুৰ্নীতি, হয় না নহয়? কোনোবা কোৱা কোনোবা নোকোৱা। বৰ্তমান চাহ বিজেপি চৰকাৰৰ নেতাবিলাকে কি দি আছে? PM কিষাণৰ নামত পইচা দি আছে, অৰুণোদয় আঁচনিৰ নামত পইচা দি আছে, বোৱাৰী আঁচনিৰ নামত পইচা দি মুখি আছে। সেইবিলাকত পইচা দি আছে, দিছে না? অৰুণোদয় কোনোবা পাই আছে, কিন্তু খোৱা মানুহটো ভালত পাই আছে, নোখোৱা মানুহবিলাকৰ দুখ লাগি আছে, হয় না নহয়? তো খোৱা মানুহ নোখোৱা মানুহ কাৰ হয়? নোখোৱা মানুহ হলে চৰকাৰৰ মানুহ হয় নেকি? তো তেওঁবিলাকে কাগজৰ পৰীক্ষা দিব লাগে। এতিয়া চাই দিব আমাক নিদিব। তো চৰকাৰে কেনেকৈ বনাই গৈ আছে? কিছুমান মানুহ বেসংখ্যক বনাই গৈ আছে, চৰকাৰ নোহোৱা নিচিনা হৈ গৈ আছে কিছুমান মানুহ। তো সেইটোৰ কাৰণে ভোটাৰ পাৰ্টি মানিবলৈ কৈছে গণতন্ত্ৰ ৰাইজে ৰজা হয়। তেওঁবিলাকৰ মাথাটো গণনা কৰি ভৰোৱা পইচা দিলে দিয়ক চৰকাৰ, নিদিলে নহ'লে কিন্তু আপোনালোকে কপলা বান্ধি পলাব লাগে। তো ভোটাৰ এক হৈ গৈ আছে আৰু ভোটাৰবিলাকে পাৰ্টি বনাই গৈ আছে। না জাত না পাত, ভোটাৰ একটা। আৰু বৰ্তমান চুৰুৱা হৈ গৈ আছে। আৰু সেই ভোটাৰবিলাকে গাঁৱে চহৰে নগৰে গৈ তো অৱগত কৰি গৈ আছে
ভাৰতৰ মানুহ হয়, আমি যদি অসমৰ মানুহ হয় তো আমি অসমকে যে থাকিব পাৰিব লাগিব। চাহ আপোনালোকে 1980-82 চনত আমাৰ অসমৰ আন্দোলন হৈছিলে, জাতি মাটি ভিত্তি বচাব লাগে বুলি কৈছিলে, হয় না নহয়? আমাৰ অসমৰ মানুহবিলাকে আন্দোলন কৰিছিলে জাতি মাটি ভিত্তি বচাব লাগে। কিন্তু সেই অসমৰ থকা মানুহবিলাকে হেমন্ত বিশ্ব শৰ্মাই এতিয়া বৰ্তমান কি কৰি আছে? হেমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰি আছে আমাৰ অসমৰ নানা দেশৰ মানুহবিলাকক এতিয়া আমাৰ অসমৰ মাটি বেছি হৈ আছে আয়োগৰ টকা। আৰু আমাৰ গুৱাহাটী আমাৰ প্ৰক্ৰিয়া আছে, কি নাম আছে প্ৰক্ৰিয়াৰ নাম? সেই প্ৰক্ৰিয়া আমাৰ আদানী গেছিলে আয়োগৰ টকা। এটাৰ পিছত এটা আমাৰ হেমন্ত বিশ্ব শৰ্মায়ে আমাৰ ভাৰতত আমাৰ অসমত আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ সম্পদ সম্পত্তি বেছি কৰি আছে আয়োগত। যোনফালে পইচা পাই আছে সেইফালে মাত্ৰ কাম কৰি আছে না বিজেপিয়ে বৰ্তমান চৰকাৰে। তো এনেকাকৈ কংগ্ৰেছত এনেকে কৰি গৈ আছে, আমাৰ দ্বিতীয়বাৰ মানুহ তেনেকে কৰি গৈ আছে, আমাৰ ইউপিপিএলৰ মানুহ তেনেকে কৰি গৈ আছে। আৰু খবৰ নম্বৰৰ বাবে কাম কৰিব লৈছে কোনে? বগাস পাৰ্টিৰ কাজিন্দা। বগাস পাৰ্টিৰ কাজিন্দাই কৈছে না জাত না পাত, ভোটাৰ ভোটাৰ এক জাত। আৰু সেই বগাস পাৰ্টিৰ কাজিন্দাই সবক ভোটাৰজি দিয়া ভোটাৰজি পানি দিম বুলি কৈ আপোনালোকৰ মাজত প্ৰতিশ্ৰুতি দিছে। এনেকে প্ৰতিশ্ৰুতি দিব পৰা সেই অসমত কোনো আজিলৈকে নেতাই নাই। না কংগ্ৰেছৰ আছে, না বিজেপিৰ আছে, না বিজেপিৰ আছে, না ইউপিপিৰ আছে। আপোনালোকে যদি আজি কয় কংগ্ৰেছৰ মানুহ, আজি যদি কয় বিজেপিৰ মানুহ, আজি কয় যদি ইউপিপিৰ মানুহ, আমি ইউপিপিৰকে দিম না বিজেপিৰ মানুহে কয়। কিন্তু আজিলৈকে কোৱা কিন্তু অসমৰ মানুহবিলাকৰ চবক পইচা জৰুৰী হৈ আছে, চবক পইচা দৰকাৰ হৈ গৈ আছে। পইচা দৰকাৰ নাই নেকি আপোনালোকৰ? চবক পইচা দৰকাৰ হৈ গৈ আছে। কিন্তু নেতাবিলাকে কি কৰি আছে? নেতাবিলাকে কৈ আছে আমাৰ অসমৰ মানুহবিলাকে ভোটাৰজি বিচাৰা নাই, আমাৰ অসমৰ মানুহবিলাকে ইউনিভাৰ্চিটি কলেজে বিচাৰিছে বুলি কৈছে। আমাৰ অসমৰ মানুহবিলাকে মেডিকেল কলেজে বিচাৰি আছে, আমাৰ অসমৰ মানুহবিলাকে আমাৰ এগ্ৰিকালচাৰ বিচাৰি আছে বুলি কৈছে। এগ্ৰিকালচাৰ আহিলে, ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ আহিলে আপোনালোকৰ ভোট নালাগিব নেকি? ভোট নালাগে? অসমৰ ইউনিভাৰ্চিটি কলেজ আহিলে আপোনালোকৰ ল'ৰা ছোৱালী সেই ইউনিভাৰ্চিটি কলেজত পঢ়িব পাৰিব? নোৱাৰে। যদি আপোনালোকে ইউনিভাৰ্চিটি কলেজত যদি পঢ়াব বিচাৰে পইচা লাগিব, নাই পইচা হ'লেহে আপোনালোকে নিজৰ ল'ৰা ছোৱালী ইউনিভাৰ্চিটি কলেজত পঢ়িব পাৰিব। আমি গম পাই আছে আমাৰ অসমৰ মেডিকেল কলেজ কিমান হৈ গ'ল, আৰু অসমৰ মেডিকেল কলেজত ডক্টৰে নাই। চাওকচোন মেডিকেল কলেজ বনোৱাৰ নামত ক্ৰ'ৰ টকা চেংচন কৰি লৈ আহে তেওঁবিলাকে, আৰু তেওঁবিলাকে মেকায়ে ঠিকাদাৰে পাৰ্চেণ্টটো মিলাই ল'লে। কিন্তু সিফালে মেডিকেলত আজিলৈকে ডক্টৰ